Hi, hello everybody. I'm Pankaj. I welcome you to One Classes. আজি আমি আসাম জিঅ'গ্ৰাফীৰ কেইটামান কুৱেশ্যন ডিছকাছ কৰিম পাৰ্টিকুলাৰলি অসমৰ ভৌগোলিক পৰিসীমা ইতিমধ্যে আমি কেইবাটাও টপিকৰ ওপৰত ডিছকাছ কৰিছোঁ সেইখিনি তাৰ লগতে মেথছ আৰু যিকেইখিনি ভিডিঅ' আপোনালোকে প্লেলিষ্টত বা ভিডিঅ'ত গৈ চাব পাৰিব আৰু চেনেলটো যদি ফাৰ্ষ্ট টাইম ভিজিট কৰিছে দেন ছাবস্ক্ৰাইব কৰি ল'ব লেটছ ষ্টাৰ্ট ইয়াত প্ৰথম কুৱেশ্যনটো কি আছে অসমখন ভাৰতৰ কোনটো দিশত অৱস্থিত Assam is located in which part of India? So, এনেকুৱা ধৰণৰ প্ৰশ্ন এটা হৈ যোৱা এডিআৰই পৰীক্ষাত আহিছিলে গতিকে আমাক যিখিনি ডাইৰেকশ্যন ন সেইখিনি আমি জনাটো দৰকাৰ ওকে আপোনালোকে ভিডিঅ'টো পজ কৰি ট্ৰাই কৰক আনসাৰ দিবলৈ এতিয়া যদি আমি চাওঁ ভাৰতৰ মেপখন ঠিক আছে এখন আছে ভাৰতৰ মেপ এক যদি আমি ডাইৰেকশ্যন ৱাইজ চাওঁ এইটো কি নৰ্থ এইটো কি ইষ্ট এইটো ৱেষ্ট এইটো সাউথ সো ইয়াক মই এনেকৈ কৈ দিলোঁ ওকে এটা যদি আমি অসমৰ লোকেশ্যনটো চাওঁ অসমৰ লোকেশ্যন কোনটো এইটো অসমৰ লোকেশ্যন সো অসমৰ লোকেশ্যন যদি আমি ইয়াৰ পৰা চাওঁ কোনটো সাইডে আছে এইটো এৰিয়াত আছে ন এইটো কি হ'ব নৰ্থ ইষ্ট আমি সকলোৱে জানোৱেই এই গোটেইখন ষ্টেট অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয়া অসম গোটেইখিনি কি নৰ্থ ইষ্টত পৰে সো কাৰেক্ট আনসাৰ কি চি হ'ব ওকে নেক্সট কুৱেশ্যন অসমৰ মুঠ মাটিকালি কিমান হোৱাট ইজ দ্য টোটেল এৰিয়া অফ আছাম সো এইটো ষ্ট্ৰেইট কুৱেশ্যন এইটো কি ইফ ইউ নো you know so if you don't know you don't know you cannot do anything তুমি একো কৰিব নোৱাৰা so ইয়াৰ correct answer কোনটো হ'ব 78 সব ফিগাৰ কেইটা একে আছে না 7838 7848 78638 78838 স্কয়াৰ কিলোমিটাৰ so the correct answer 78438 option B আপোনালোকে নিজে টেষ্ট কৰক আপুনি এই ফিগাৰখিনি আপুনি মনত ৰাখিব পাৰিছে নাই আপুনি কি মাল্টিপল টাইম আপোনালোকে চাব লাগিব তেতিয়া মনত থাকিব Alright, next question. অসমে ভাৰতৰ কিমানখন ৰাজ্যৰ লগত সীমাৰ ভাগ বতৰা কৰে Assam shares borders with how many states of India অপশন কি 6 7 8 9 ওকে আমি যদি মেপত চাওঁ এইখিনিৰ পৰা এইখিনিলৈকে কোনটো ষ্টেট অৰুণাচল প্ৰদেশ বাকি এইখিনিত নাগালেণ্ড আৰু এইখিনিত মণিপুৰ আৰু এইখিনিত মিজোৰাম আৰু এইখিনিত ত্ৰিপুৰা আৰু এই এৰিয়াত মেঘালয়া আৰু এইখিনিত ৱেষ্ট বেংগল টোটাল কেইখন হ'ল 1 2 3 4 5 6 7খন প্ৰশ্নটো কি সুধিছিলে অসমে ভাৰতৰ কিমানখন ৰাজ্যৰ লগত সীমাৰ ভাগ বতৰা কৰে সো অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ 7খন ওকে নেক্সট কুৱেশ্যন অসমখন ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ এটো ষ্ট্ৰেইট কুৱেশ্যন হয় কাৰেক্ট আনসাৰ কোনটো হ'ব মই আপোনাক সময় দিছো আপোনালোকে পাৰিলে কমেন্টত জনাই দিয়ক So your correct answer is option A 2.39%. Okay, অসমে হ'ব লাগিছিল অসমে কিমানখন বিদেশী ৰাষ্ট্ৰৰ লগত সীমাৰ ভাগ বতৰা কৰে বিদেশী ৰাষ্ট্ৰ দুখন চাৰিখন পাঁচখন সাতখন হয়তো আপোনালোকে সবে জানে দুখন কি আছিলে
বাংলাদেশ আৰু ভূটান মই বৰ বেছি এক্সপ্লেইন কৰা নাই এইখিনিতে এমচিকিউ আপোনালোকক ট্ৰাই কৰিবৰ কাৰণে মই ইয়াত প্ৰেজেণ্ট কৰিছোঁ আপোনালোকে ট্ৰাই কৰক আৰু মই আনচাৰটো কৈ দিম আপোনালোকে মিলাই চাওক যেতিয়া কনচেপ্ট ভিডিঅ' আনিম তেতিয়া মই গোটেইখিনি এক্সপ্লেইন কৰি দিম প্ৰত্যেকটো টপিক ইয়াত কি হৈছে অসমে কোনখন ৰাজ্যৰ লগত আটাইতকৈ কম আন্তঃৰাজ্যিক সীমা ভাগ বতৰা কৰে ইয়াত যদি চাওঁ অপশ্যন চি নহয় কাৰণ ছিকিমৰ লগত কোনো কমন বাউণ্ডেৰী নাই অসমৰ সৈতে আৰু যদি আমি ত্ৰিপুৰা নাগালেণ্ড মিজোৰাম চাওঁ দেন আমি কি পাম ত্ৰিপুৰাৰ লগত ইমানকণ আছে নাগালেণ্ডৰ লগত দীঘলে আছে নাই বাকী আৰু কি আছিলে নাগালেণ্ডটো নহয় মিজোৰামৰ লগতো দীঘলে আছে চোৱা তো দীঘলে আছে অকল ত্ৰিপুৰাৰ লগত আমাৰ কি বাউণ্ডেৰীটো সৰু আছে সো কাৰেক্ট আনসাৰ কি হ'ব এ ত্ৰিপুৰা ইয়াত কি কৈছে অসমে কোনখন উত্তৰ পূৰ্বৰ ৰাজ্যৰ সৈতে আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰা নাই এইটো মই অলপ আগত কৈ দিছিলোঁ আনসাৰটো কি হ'ব ছিকিম আমি যদি চাওঁ ইয়াত চাওঁ এই যিটো বাউণ্ডেৰী আছে না এইটো কাৰ ৱেষ্ট বেংগল সো ছিকিমটো ইয়াতে থাকিলে ডাইৰেক্ট কমন বাউণ্ডেৰী আছে জানো নাই ওকে নেক্সট কুৱেশ্যন কি কৈছে অসমে উত্তৰ পূৰ্বৰ বাহিৰৰ একমাত্ৰ কোনখন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে আচ্ছা ৱেষ্ট বেংগলটো নৰ্থ ইষ্টৰ ষ্টেট নহয় বাট ছিকিমটো হয় সো নৰ্থ ইষ্টৰ যদি ষ্টেট চাওঁ আমি কি ছিকিম মেঘালয় আসাম অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ ত্ৰিপুৰা মিজোৰাম বাট ৱেষ্ট বেংগলটো নৰ্থ ইষ্টৰ ষ্টেট নহয় সো সেইকাৰণে কাৰেক্ট এনচাৰ কি হ'ব বি বিহাৰ লগত কোনো বাউণ্ডেৰী নাই এইটো বিহাৰ ইয়াত আছে বিহাৰ লগত কোনো বাউণ্ডেৰী নাই সো উত্তৰাখণ্ড এইটো ক'বাতে থাকিলে ছিকিম নহয় কোনো বাউণ্ডেৰী নাই ওকে নেক্সট উত্তৰ পূৰ্বৰ ৰাজ্যসমূহৰ ভিতৰত ভৌগোলিক ক্ষেত্ৰফলৰ ভিত্তিত অসমৰ স্থান কিমান ওকে মই যদি ইয়াতে চাওঁ ইয়াত সকলোতকৈ ডাঙৰ কোনটো আছে অৰুণাচল প্ৰদেশ তুমি যদি ডাইৰেক্ট এৰিয়া ৱাইজ মেপখনত চোৱা অৰুণাচল প্ৰদেশৰ পিছত কোনটো ডাঙৰ নিচিনা লাগিছে অবভিয়াছলি অসমখন সো অৰুণাচল প্ৰদেশখন কি ফাৰ্ষ্ট অসমখন কি ছেকেণ্ড কাৰেক্ট এনচাৰ কি হ'ব বি ছেকেণ্ড অসমে সীমা ভাগ বতৰা কৰা বিদেশী ৰাষ্ট্ৰ দুখনৰ নাম হ'ল নেপাল লগত আমাৰ বাউণ্ডেৰী নাই এলিমিনেট শ্ৰীলংকাৰ লগত বাউণ্ডেৰী অবভিয়াছলি নাই এলিমিনেট বাংলাদেশৰ লগত আছে ভূটানৰ লগত আছে বাকী চাইনাৰ লগত নাই সো কাৰেক্ট আনসাৰ কি অপশ্যন চি নেক্সট যদি আমি চাওঁ ভূটানৰ লগত অসমৰ কোনখন জিলাই আটাইতকৈ দীঘল সীমা ভাগ বতৰা কৰিছে ভূটানৰ লগত ওদালগুৰি কোকৰাঝাৰ চিৰাং বাক্সা আমি যদি ভূটানৰ লগত চাওঁ টোটেল বাউণ্ডেৰী শ্বেয়াৰ কৰা ডিষ্ট্ৰিক্ট কি আছে বাক্সা চিৰাং তাৰপিছত ওদালগুৰি এই তিনিখনে কি কাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে ভূটানৰ লগত বাকী বাংলাদেশৰ লগত যদি আমি চাওঁ কৰিমগঞ্জ তাৰপিছত কাছাৰ ধুবুৰী আৰু সাউথ চালমাৰা সো ভূটানৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰা সকলোতকৈ ডাঙৰ ডিষ্ট্ৰিক্টখন কোনখন বাক্সা নেক্সট কুৱেশ্যন বাংলাদেশৰ লগত অসমৰ কোনখন জিলাই আটাইতকৈ দীঘল সীমা ভাগ বতৰা কৰিছে সো ইয়াত যদি চাওঁ ধুবুৰীও বাউণ্ডেৰী শ্বেয়াৰ কৰে কাছাৰ কৰিমগঞ্জ গোটেইখিনি শ্বেয়াৰ কৰে সকলোতকৈ যদি দীঘলটো হয় তেতিয়াহ'লে অপশ্যন বি
কাৰেক্ট হ'ব কৰিমগঞ্জ ওকে নেক্সট কুৱেশ্যন অসমৰ কিমানখন জিলাই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সৈতে সীমা ভাগ বতৰা কৰে টোটেল ডিষ্ট্ৰিক্ট যিকেইখনে কি ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে বেলেগ দেশৰ লগত সেই দেশ দুখন কি আছিলে সেই দেশ দুখন ভূটান আৰু বাংলাদেশ চ' টোটেল এনেকুৱা ডিষ্ট্ৰিক্ট কেইখন আছে 8খন এবাৰ যদি আমি চাওঁ ইণ্ডিয়া বাংলাদেশৰ টোটেল বৰ্ডাৰ লেংথটো কিমান আছে 267.5 আৰু ইণ্ডিয়া আৰু ভূটানৰ 265.8 অলপ কম ওকে নেক্সট কুৱেশ্যন ভৌগোলিক অঞ্চল অনুসৰি অসমৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কি চ' ভাৰতৰ ভিতৰত এৰিয়া ৱাইজ যদি চাওঁ অসমখন কিমান ৰেংকত আছে 12 13 16 19 চ' এই কাৰেক্ট আনসাৰ কি হ'ব 16 অপশ্যন চি আৰু ইয়াতে যদি আমি চাওঁ অসমৰ কেইখন ডিষ্ট্ৰিক্টে বেলেগ ভাৰতৰ ৰাজ্যৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰে দেন 24 district shares their border with different state of India ভৌগোলিক পৰিসীমাৰ ওপৰত এইকেইটা কুৱেশ্যন ডিছকাছ কৰিলোঁ বাকী আমি যেতিয়া কনচেপ্ট পঢ়াম তেতিয়া আমি যিমানখিনি কুৱেশ্যন সম্ভৱ গোটেইখিনি তাত কৰাই দিম চ' আজিলৈ ছেশ্যনটো ইমানতে এণ্ড কৰিছোঁ ধন্যবাদ